নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা খানাপাৰাৰ পৰা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোন ঘৰ যোজনাৰ অধীনত কোনো মৰ্টগেজ নিদিয়াকৈ লাভ কৰিব ঋণ আজি নিযুক্তি পোৱা ২৪,০০০ শিক্ষকেও পাব এই সুবিধা চৰকাৰৰ পৰা চাকৰি কালত মৃত্যু হোৱা শিক্ষকক পূৰ্বে ৫ লাখ টকা আৰ্থিক সাহায্য দিছিল চৰকাৰে ৪ তাৰিখে অনুষ্ঠিত হ'ব লগা লখিমপুৰ কেবিনেটত শিক্ষকৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব চৰকাৰে প্ৰতি বছৰে শিক্ষকসকলৰ ৩% দৰমহা বৃদ্ধি হ'ব আপুনি সমান্তৰালভাৱে প্ৰতিগৰাকী শিক্ষকে লাভ কৰিব DA ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ অভিজ্ঞতা থকা সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকেও কৰা হ'ব নিয়মীয়াকৰণ চৰ অঞ্চলত 10ৰ পৰা 12 বছৰ শিক্ষকতা কৰা 1/3 শিক্ষককো দিয়া হ'ব নিয়মীয়াকৰণ ৬,০০০ নতুনকৈ প্ৰধান শিক্ষকৰ পদ মুকলি কৰা হৈছে নিযুক্তি লাভ কৰা নতুন শিক্ষকে প্ৰধান শিক্ষকৰ সুবিধা লাভ কৰে অহা বছৰৰ ভিতৰত নতুনকৈ ৫০,০০০ পদ মুকলি কৰিব ৰাজ্য চৰকাৰে খানাপাৰাত এইসমূহ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মাজুলীত মাটি ক্ৰয় কৰাক লৈ যি বিতৰ্ক চলি আছিল ৰাজ্যত যি সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলসমূহে যিসমূহ অভিযোগ উত্থাপন কৰি আছিল যিসমূহ বিতৰ্ক চলাই আছিল তাৰ সন্দৰ্ভত আজি প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এটা ব্ৰেকিং নিউজ বগা টকা থাকিলে আপুনি অসমৰ সকলোতে মাটি কিনিব পাৰে গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে অখিল গগৈয়ে যদি গুৱাহাটীত মাটি কিনিব পাৰে তেন্তে গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত মাটি কিনিব পাৰিব কিন্তু টকাটো কলা হ'ব নালাগে অৰ্থাৎ ব্লেক মানি হ'ব নালাগে মাটি কিনিবৰ বাবে মাজুলীত মাটিৰ দাম কম গুৱাহাটীত মাটিৰ দাম অধিক বেছি মাটি ক্ৰয় প্ৰসংগৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে ব্লেক মানি নোহোৱাকৈ অসমৰ যিকোনো ঠাইতেই মাটি কিনিব পাৰে যিকোনো লোকে বগা টকা থাকিলে আপুনি অসমৰ সকলোতে মাটি কিনিব পাৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে মাজুলীত ভূমি ক্ৰয়ক লৈ যি অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলসমূহে যি বিতৰ্ক চলি আছিল ভূমিক লৈ সেই সন্দৰ্ভত আজি প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী দক্ষিণ শালমাৰাৰ চৰ অঞ্চল বিপদজনক চৰ অঞ্চলৰ শিক্ষকক নিৰাপদ স্থানলৈ আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই অসম চৰকাৰে ল'ব এই সিদ্ধান্ত চৰ অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নামনিৰ চৰ অঞ্চলত থকা শিক্ষকক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰী দক্ষিণ শালমাৰাৰ বহু চৰ অঞ্চলক বিপদজনক আখ্যা মুখ্যমন্ত্ৰীৰ বিপদজনক চৰ অঞ্চলত এতিয়াও শিক্ষকতা কৰি আছে বহু শিক্ষকে ১২-১৩ বছৰ চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষকৰ বাবে মুখ্যমন্ত্ৰীৰ হতাশাজনক খবৰ ১২-১৩ বছৰ চাকৰি কৰা শিক্ষকক উপযুক্ত স্থানলৈ বদলি কৰিব ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নামনিৰ চৰ অঞ্চলত থকা শিক্ষকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে দিবলৈ আন এটা ব্ৰেকিং নিউজ পানীৰ তলত চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ দেখা পোৱা গৈছে বানৰ প্ৰলয়নকাৰী ৰূপ এতিয়া অন্ধ্ৰপ্ৰদেশত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে পৰ্যবেক্ষণ কৰিছে অন্ধ্ৰপ্ৰদেশ ৰুষ্ট হৈছে প্ৰকৃতি অন্ধ্ৰপ্ৰদেশত প্ৰলয়নকাৰী বানৰ কবলত অন্ধ্ৰপ্ৰদেশ ৰাজ্য বিজয়ৱাড়া চহৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চহৰখনৰ 50%তকৈও অধিক অঞ্চল প্লাবিত বানত
প্ৰায় 2.5 লাখ লোক আক্ৰান্ত হৈছে বানত চন্দ্ৰবাবু নাইডুৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ বুৰ গৈছে পথ উপপথ কাৰ্যালয় বিদ্যালয় ৰাজ্যখনত বৰ্তমানলৈকে বাৰণি পানীত ডুবি মৃত্যু 15 জনকৈ লোকৰ নেৰানেপেৰা বৰষুণৰ বাবে চহৰখনত এই পৰিস্থিতিৰ সৃষ্টি হৈছে বান পৰিস্থিতিৰ পৰিদৰ্শন কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ কংগ্ৰেছক লৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদেশ কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচী কটাক্ষ মুখ্যমন্ত্ৰীৰ আমাতকৈ ডাঙৰ গুৰু প্ৰণাম কোনেও কৰিব নোৱাৰে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5 ছেপ্টেম্বৰত কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচী 5 লাখ শিক্ষকক প্ৰণাম জনাব অসম প্ৰদেশ কংগ্ৰেছে কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ আগত যাতে এনেধৰণৰ কাৰ্যসূচী হাতত নলয় কংগ্ৰেছে অসম আন্দোলনৰ সময়ত কিমান গুৰুক জেলত ভৰাইছে কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে গুৰু প্ৰণাম জনাই কি বুজাব বিচাৰিছে কংগ্ৰেছে আমি 24,000 শিক্ষকক নিয়মীয়া কৰি গুৰু প্ৰণাম জনালো ইয়াতকৈ ডাঙৰ প্ৰণাম আৰু কিবা থাকিব পাৰে নেকি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ 5 ছেপ্টেম্বৰত কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচীক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে দিবলৈছো পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা উজনিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামনিৰ মুখ্যমন্ত্ৰী নহয় উজনিৰ মুখ্যমন্ত্ৰী কেৱল হিমন্ত মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাক বলিৰ পঠা সজাইছে আমাক শোষণ কৰিছে আমাক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাৰ জাতৰ ওপৰত অন্যায় চলিছে আমাৰ মছজিদ ভাঙিছে আমাৰ ঘৰ ভাঙিছে আমাৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদীৰ কাম কৰি আছে অসমত হিমন্ত বিশ্ব শৰ্মা কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিৰোধী কথা কৈ থাকিলে নহ'ব হিমন্ত চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক শামছুল হুদাৰ AIUDFৰ বিধায়কে হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিয়া মুছলমানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মিয়া মুছলমানক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা ৰাজনীতিৰ বিৰুদ্ধে গৰজি উঠিল আছাউদ্দিন ওৱেইচি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ওৱেইচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আছাউদ্দিন ওৱেইচি মুছলমানক উপলঙা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাতেই ভাবুকি দিয়া হৈছে নামনি অসমৰ মিয়া মুছলমান লোকে নিৰ্মাণ কৰা শিক্ষা অনুষ্ঠানকো টাৰ্গেট কৰি লয় হিমন্ত বিশ্ব শৰ্মাই শাক পাচলিৰ দাম বৃদ্ধি হ'লেও কিয় মুছলমানক দোষাৰোপ কৰা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আছাউদ্দিন ওৱেইচি মুছলমানক উপলঙা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ আছাউদ্দিন ওৱেইচিৰ দিবলৈছো অন্য এটা খবৰ বিপদত বিজেপি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি এইবাৰ বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত নিৰ্বাচন আয়োগ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচনী আয়োগে হাৰিয়ানা বিজেপিৰ বিৰুদ্ধে সৰব নিৰ্বাচনী আয়োগ নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপদত বিজেপি নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল সমদল পুস্তিকা বিতৰণ কাৰ্যসূচীত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ 1 অক্টোবৰত অনুষ্ঠিত হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এতিয়া বিপদত বিজেপি দিবলৈছো পৰৱৰ্তী খবৰ লক্ষ্য 10 কোটি সদস্য আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ দেশজুৰি সদস্য ভৰ্তি অভিযান আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ ভাৰতজুৰি সদস্য ভৰ্তি অভিযান 10 কোটি সদস্য ভৰ্তিৰ লক্ষ্য বিজেপিৰ বিয়লি 5 বজাত সদস্য পদ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰ অৰ্থাৎ অহাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব সদস্য পদ 10 নৱেম্বৰলৈ চলিব সদস্য ভৰ্তি অভিযান প্ৰতি 6 বছৰৰ মূৰে নতুন সদস্য ভৰ্তি কৰে বিজেপিৰ দলে আজিৰে পৰা এই
সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে বিজেপিৰ। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, দোষী হ'লেও সংখ্যালঘুৰ ঘৰত বলডজাৰ চলোৱাটো আইন বিৰোধী। বলডজাৰ কাণ্ডক লৈ এবাৰ গৰজি উঠিল ন্যায়ালয়। চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল ন্যায়ালয়। মন গ'লেই এতিয়াৰে পৰা দোষীৰ ঘৰত বলডজাৰ চলাব নোৱাৰিব চৰকাৰ প্ৰশাসনে, সকীয়াই দিলে আদালতে। চৰকাৰৰ বলডজাৰ একশ্যনক লৈ সৰব উচ্চতম ন্যায়ালয়। দোষী হ'লেও সংখ্যালঘুৰ ঘৰ বলডজাৰেৰে ধ্বংস কৰাটো আইন বিৰোধী। সংখ্যালঘুৰ ওপৰত হোৱা বলডজাৰ একশ্যনক লৈ ন্যায়ালয়ৰ কাষত জমিয়ত উলামা ই হিন্দ। সংখ্যালঘুক টাৰ্গেট কৰি চৰকাৰে বলডজাৰ একশ্যন চলোৱাৰ অভিযোগ জমিয়ত উলামাৰ। বলডজাৰ একশ্যনৰ বিৰুদ্ধে চৰকাৰক তীক্ষ্ণ বাক্যবান সৰ্বোচ্চ ন্যায়ালয়ৰ। দোষী সাব্যস্ত হ'লেও অভিযুক্তৰ ঘৰত চৰকাৰে চলাব নোৱাৰিব বলডজাৰ, ই আইন বিৰোধী। বলডজাৰ একশ্যনক লৈ ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণৰ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ। চৰকাৰে মন গ'লেই বলডজাৰ চলাব নোৱাৰিব অভিযুক্তৰ ঘৰত। আইনী প্ৰক্ৰিয়াৰ মাজেৰেহে দোষীক শাস্তি প্ৰদান কৰিব পাৰিব চৰকাৰে। শেহতীয়াকৈ মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান চৰকাৰে দোষীৰ ঘৰত চলাইছিল বলডজাৰ। বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি চৰকাৰৰ বলডজাৰ একশ্যনক লৈ সৰব মুছলমান সংগঠন। চৰকাৰৰ বলডজাৰ একশ্যনক লৈ এইবাৰ সৰব হ'ল দেশৰ উচ্চতম ন্যায়ালয়। দোষী হ'লেও সংখ্যালঘুৰ ঘৰত এতিয়াৰে পৰা মন গ'লেই বলডজাৰ চলাব নোৱাৰিব চৰকাৰে। যদি চলাই ই আইন বিৰোধী বুলি মন্তব্য ন্যায়ালয়ৰ।